নমস্কাৰ বন্ধুসকল আমি NCERTৰ যিকেইখন আমাৰ NCERTৰ জিঅ'গ্ৰাফি বুকছ আছে গতিকে আমি ক্লাছ 11ৰ পৰা আৰম্ভ কৰিছোঁ ক্লাছ 11ত আমাৰ দুখন জিঅ'গ্ৰাফি বুকছ আছে এখন আছে ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফি তাৰপিছত আমাৰ এখন আছে ইণ্ডিয়া ফিজিকেল এনভাইৰনমেণ্ট গতিকে আমি আৰম্ভ কৰিছোঁ ইণ্ডিয়া ফিজিকেল এনভাইৰনমেণ্টখন চেপ্টাৰ ৱাইজ আমি পঢ়িম আৰু ইতিমধ্যে সেই ক্ৰমতে আমি ফাৰ্ষ্ট চেপ্টাৰটো ইতিমধ্যে শেষ কৰিলোঁ যোনখন আমাৰ আছিলে লোকেশ্যন আমাৰ ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ লোকেশ্যনৰ ওপৰত প্ৰথম চেপ্টাৰটো আছিলে আৰু ইতিমধ্যে আমি প্ৰথম চেপ্টাৰটো ডিছকাছ কৰিছোঁ গতিকে আজি আমি আৰম্ভ কৰিম সেকেন্ড চেপ্টাৰটো যোনটো আছে আমাৰ ষ্ট্ৰাকচাৰ এণ্ড ফিজিঅ'গ্ৰাফি ইট ইজ অবভিয়াছলি এবাউট ইণ্ডিয়া গতিকে সেকেন্ড চেপ্টাৰটো আজি আমি আৰম্ভ কৰিম ষ্ট্ৰাকচাৰ এণ্ড ফিজিঅ'গ্ৰাফি আমি দুটা পাৰ্টত সেকেন্ড চেপ্টাৰটো আৰম্ভ বা আমি আলোচনা কৰিম দুটা পাৰ্টত গতিকে এই সেকেন্ড চেপ্টাৰটো দুটা পাৰ্টত আমি এই সেকেন্ড চেপ্টাৰটো শেষ কৰিম গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গতিকে আমি ইয়াত দেখি আছোঁ ইউনিট 2 ইউনিট 2 আমাৰ ফাৰ্ষ্ট চেপ্টাৰ ষ্ট্ৰাকচাৰ এণ্ড ফিজিঅ'গ্ৰাফি আজি আমি আলোচনা কৰিম গতিকে ইয়াত দিয়া আছে গতিকে আমি দেখি আছোঁ ইয়াত চেপ্টাৰটোৰ নাম দিয়া আছে ষ্ট্ৰাকচাৰ এণ্ড ফিজিঅ'গ্ৰাফি গতিকে ইয়াত দিয়া ইনফৰমেশ্যন অনুসৰি আমি পঢ়ি যাম ইয়াত দিয়া আছে ডু ইউ নো ডেট আৱাৰ আৰ্থ অলছ' হেজ এ হিষ্ট্ৰী দ্য আৰ্থ এণ্ড ইটছ লেণ্ডফৰ্মছ ডেট উই চি টুডে হেভ এভল্ভড অভাৰ এ ভেৰি লং টাইম গতিকে ইয়াত লেণ্ডফৰ্ম বুলি কি লেণ্ডফৰ্ম টাৰ্মটোৱে বা লেণ্ডফৰ্ম শব্দটোৱে কি বুজাইছে গতিকে আমি পৃথিৱীখনৰ উপৰিভাগত থকা যিবিলাক নদ নদী পাহাৰ পৰ্বত গোটেই ফিজিকেল ফিচাৰ্ছবিলাকক একেলগে ইয়াত লেণ্ডফৰ্ম বুলি কোৱা হৈছে গতিকে ইয়াত কোৱা হৈছে যে পৃথিৱীখনৰ এটা নিজা হিষ্ট্ৰী আছে বা পৃথিৱীখনৰ এটা এভলিউশ্যনৰ টাইম পিৰিয়ড আছে গতিকে মানৱ সভ্যতাৰ যেনেধৰণে আমি জংঘলত থকাৰ পৰা আহি চিভিলাইজ হৈ খেতি কৰিব শিকিলোঁ আৰু যেতিয়া আমি গাঁও বান্ধি বা এতিয়া বৰ্তমান সময়ত আমি মানৱ সভ্যতা চিভিলাইজৰ পিকত আছোঁ বা পৰ্বত শিখৰত উপস্থিত আছোঁ সকলোতকৈ শিখৰ অৱস্থাত আমি মানৱ সভ্যতা চিভিলাইজড হৈছোঁ গতিকে সেই ক্ৰমতে সেই একে অনুযায়ী এনেকুৱা ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত ইয়াত কোৱা হৈছে যে পৃথিৱীখনৰো এটা হিষ্ট্ৰী আছে গতিকে পৃথিৱীখনৰ নিজা এটা টাইম পিৰিয়ড আছে এভলিউশ্যন টাইম বাই টাইম পৃথিৱীখনৰ এভলিউশ্যন হৈ আজিৰ এই ষ্টেজটো পাইছে গতিকে ইয়াত কোৱা হৈছে যে দ্য আৰ্থ এণ্ড ইটছ লেণ্ডফৰ্মছ ডেট উই চি টুডে হেভ ইভল্ভড অভাৰ এ ভেৰি লং টাইম গতিকে বহুত সময়ৰ মূৰত এই আমাৰ ফিজিকেল ফিচাৰ্ছবিলাক নদ নদী পাহাৰ পৰ্বত গোটেই যিবিলাক আছে বহুত মিলিয়ন ইয়াৰ্ছৰ এটা এভলিউশ্যনৰ টাইম পিৰিয়ডৰ গেপতহে এইবিলাক সৃষ্টি হৈছে ইয়াত দিয়া আছে কাৰেণ্ট এষ্টিমেশ্যন শ্ব'জ ডেট দ্য আৰ্থ ইজ এপ্ৰক্সিমেটলি 460 মিলিয়ন ইয়াৰ্ছ অল্ড গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন গতিকে we can expect a question from here গতিকে 460 মিলিয়ন ইয়াৰ্ছ এগো বা পৃথিৱীখন 460 মিলিয়ন ইয়াৰ্ছ এগো ফৰ্ম হোৱা বুলি কোৱা হৈছে গতিকে 460 মিলিয়ন ইয়াৰ্ছ আগতে পৃথিৱীখন ফৰ্ম হোৱা বুলি কোৱা হৈছে গতিকে আমি পৃথিৱীখনৰ এজ বুলি সুধিলে যদি আমাক কেতিয়াবা প্ৰশ্ন সোধে তেতিয়াহ'লে আমি ক'ব লাগিব যে 460 মিলিয়ন ইয়াৰ্ছ পৃথিৱীখনৰ এজ গতিকে ইয়াত কোৱা হৈছে নেক্সট কোৱা হৈছে যে অভাৰ দিজ লং ইয়াৰ্ছ ইট হেজ আণ্ডাৰগন মেনি চেঞ্জেছ গতিকে এই সময়ছোৱা পিৰিয়ডখিনিত এই সময়খিনিত পৃথিৱীখনে বহুত চেঞ্জৰ মাজেৰে নিজৰ সময় অতিবাহিত কৰিছে এবাউট প্ৰাইমেৰিলি বাই দ্য এণ্ডোজেনিক এণ্ড এক্সোজেনিক ফ'ৰ্চেছ গতিকে ইয়াত দুটা ফ'ৰ্চৰ কথা কোৱা হৈছে গতিকে এণ্ডোজেনিক আৰু এক্সোজেনিক ফ'ৰ্চেছবিলাক কি গতিকে ইয়াত কোৱা কথাখিনি হ'ল ডু ইউ ন' ডেট আৱাৰ আৰ্থ অলছ' হেজ এ হিষ্ট্ৰী দ্য আৰ্থ এণ্ড ইটছ লেণ্ডফৰ্মছ ডেট উই চি টুডে হেভ ইভল্ভড অভাৰ এ ভেৰি লং টাইম কাৰেণ্ট এষ্টিমেশ্যন শ্ব'জ ডেট দ্য আৰ্থ ইজ এপ্ৰক্সিমেটলি 460 মিলিয়ন ইয়াৰ্ছ এগো গতিকে পৃথিৱীখন 460 মিলিয়ন ইয়াৰ্ছ পুৰণি ইয়াত দিয়া আছে অভাৰ দিজ লং ইয়াৰ্ছ ইট হেজ আণ্ডাৰগন মেনি চেঞ্জেছ ব্ৰট এবাউট প্ৰাইমেৰিলি বাই দ্য এণ্ডোজেনিক এণ্ড এক্সোজেনিক ফ'ৰ্চেছ গতিকে এণ্ডোজেনিক আৰু এক্সোজেনিক এই শব্দ দুটা কি বুজাইছে ফ'ৰ্চেছ বুলি গম পাইছোঁ যে কিবা এটা শক্তিয়ে এক্ট কৰি আছে আৰু ইয়াত কোৱা হৈছে যে এণ্ডোজেনিক আৰু এক্সোজেনিক এই দুটা ফ'ৰ্চৰ বলত বা এই দুটা ফ'ৰ্চৰ প্ৰভাৱতহে পৃথিৱীখনে বিভিন্ন ধৰণৰ চেঞ্জৰ সন্মুখীন হ'বলগীয়া হৈছে গতিকে আমি এক্স শব্দটোত বুজিব লাগিব যে বাহিৰৰ পৰা আৰু এণ্ডো শব্দটোক বুজিব লাগিব যে এণ্ডো শব্দটোত বুজিব লাগিব পৃথিৱীৰ আভ্যন্তৰীণ ফালৰ পৰা গতিকে পৃথিৱীত যিবিলাক শক্তিয়ে কাৰ্যকৰী হৈ থাকে বা কাৰ্য কৰি থাকে সেই শক্তিবিলাকক আমি দুটা ভাগত ভাগ কৰিছোঁ এণ্ডোজেনেটিক আৰু এক্সোজেনিক গতিকে এই দুটা ভাগত আমি পৃথিৱীখনৰ শক্তিবিলাকক ভাগ কৰিছোঁ এক্সোজেনিক বুলি ক'লে আমি যিবিলাক ৰ'দ বতাহ বৰষুণ বা সূৰ্যৰ তাপ এই গোটেইবিলাকে আমি যদি পাহাৰ এখন চাওঁ পাহাৰ এখনত যদি 100 বছৰ বা 1 মিলিয়ন ইয়াৰ্ছৰ কাৰণে ৰ'দ বতাহ বৰষুণৰ ইয়াত কোব পৰি থাকে এই পাহাৰখনৰ বিভিন্ন ধৰণৰ শিলবিলাক ৰ'দ বতাহ বৰষুণৰ প্ৰকোপত বা বতাহৰ সূৰ্যৰ তাপৰ ফলত এই শিলবিলাকৰ কম্পজিশ্যন চেঞ্জ হয় এই শিলবিলাক খহি ইয়াৰ এটা পাহাৰখনৰ কিছু এটা ষ্ট্ৰাকচাৰেল আমি চেঞ্জ হোৱা দেখা পাম গতিকে ইয়াত কোৱা হৈছে যে এণ্ডোজেনিক এক্সোজেনিক এই দুটা ফ'ৰ্চে এই আমাৰ চেঞ্জৰ
চেঞ্জৰ বাবে এই এণ্ডোজেনিক আৰু এক্সোজেনিক এই দুটা ফ'ৰ্ছে দায়ী। গতিকে আমি গম পালোঁ যে পাহাৰ এখন বা যদি 1 মিলিয়ন ইয়াৰ্ছৰ কাৰণে ইয়াত সূৰ্যৰ তাপ, পোহৰ, পানী, ৰ'দ, বতাহ, বৰষুণ এই গোটেইবিলাক পৰি থাকে, তেতিয়াহ'লে এই পৰ্বতখনৰ এটা ষ্ট্ৰাকচাৰেল চেঞ্জ আমি দেখা পাম, বা এটা যোনখিনিত সূৰ্যৰ তাপ, পোহৰ, গোটেই বৰষুণ চবৰে প্ৰকোপ পৰি থাকিব, ইয়াৰ পৰা কিছু অংশ খহি যোৱা আমি দেখিবলৈ পাম। গতিকে এই ষ্ট্ৰাকচাৰেল চেঞ্জ এটা আমি দেখিবলৈ পাম। সেই একেদৰে পৃথিৱীৰ আভ্যন্তৰীণ ভাগতো কিছুমান শক্তি আছে, যিবিলাকক আমি সাধাৰণতে আৰ্থকুইক বা ভূমিকম্প বা ভলকেনিক ইৰাপশ্যন বা আগ্নেয়গিৰি উৎকীৰণ বুলি কওঁ। গতিকে আমি জানো যে যদিহে কোনোবা অঞ্চলত ভলকেনিক বা ইৰাপশ্যন বা আগ্নেয়গিৰি উৎকীৰণ বা ভূমিকম্পৰ সৃষ্টি হয়, তেতিয়াহ'লে কোনো এটা অঞ্চলত পাহাৰ এখন নিৰ্মাণ হৈ যাব পাৰে, বা কোনো এটা অঞ্চলত মাটি খহি তাত বিল, সাগৰ বা পুখুৰীৰ সৃষ্টি হ'ব পাৰে। গতিকে এই পৃথিৱীখনৰ উপৰিভাগৰ এই ফ'ৰ্চবিলাকৰ সহায়ত বিভিন্ন ধৰণৰ চেঞ্জ অভাৰ দ্য টাইম পিৰিয়ড হৈ থকা দেখা পাওঁ। গতিকে সেইকাৰণে ইয়াত কোৱা হৈছে যে এণ্ডোজেনিক মানে আমি জানিলোঁ যে পৃথিৱীৰ আভ্যন্তৰীণ ভাগৰ পৰা বা আৰ্থকুইক আৰু ভলকেনৰ দৰে বিভিন্ন ধৰণৰ পৃথিৱীৰ ভিতৰি ভাগৰ পৰা এক্ট কৰা কিছুমান ফ'ৰ্চক আমি এণ্ডোজেনিক ফ'ৰ্চ বুলি কওঁ, আৰু এক্সোজেনিক বুলি আমি বিভিন্ন ধৰণৰ পৃথিৱীৰ উপৰিভাগত বাহিৰৰ পৰা এক্ট কৰা ৰ'দ, বতাহ, বৰষুণ, সূৰ্যৰ তাপ, তাৰপিছত বতাহ, বৰষুণ এই গোটেইবিলাকক আমি এক্সোজেনিক ফ'ৰ্চ হিচাপে ৰাখিব পাৰোঁ বা ধৰি লওঁ। সেইবাবে ইয়াত কোৱা হৈছে যে পৃথিৱীৰ চেঞ্জৰ বাবে এই দুটা কাৰক মেইনলি ৰেছপনচিবল। তাৰপিছত ইয়াত নেক্সট দিয়া আছে, দিজ ফ'ৰ্চেছ হেভ প্লেড এ ছিগনিফিকেণ্ট ৰ'ল ইন গিভিং শ্বেপ টু ভেৰিয়াছ ছাৰ্ফেচ এণ্ড ছাবছাৰ্ফেচ ফিচাৰ্ছ অফ দ্য আৰ্থ। গতিকে পৃথিৱীৰ উপৰিভাগত বিভিন্ন ধৰণৰ ফিচাৰ্ছবিলাকক শ্বেপ প্ৰদান কৰাত বা তাৰ আকৃতি নিৰ্মাণ কৰাত এই দুটা ফ'ৰ্চৰ খুব বেছি ভূমিকা আছে। গতিকে ইয়াত দুটা কথা কোৱা হৈছে, ছাৰ্ফেচ এণ্ড ছাবছাৰ্ফেচ ফিচাৰ্ছ। গতিকে ছাৰ্ফেচ ফিচাৰ্ছ কি আৰু ছাবছাৰ্ফেচ ফিচাৰ্ছ কি? গতিকে আমি জানিব লাগিব যে ছাৰ্ফেচ ফিচাৰ্ছ মানে হ'ল আমি পৃথিৱীৰ উপৰিভাগত যিবিলাক পৰ্বত, পাহাৰ, নদ নদী আমি চকুৰে দেখিব পৰা যিবিলাক আমাৰ ফিচাৰ্ছ আছে, সেই গোটেইবিলাকক আমি ফিজিকেল ফিচাৰ্ছক ছাৰ্ফেচ ফিচাৰ্ছ বুলি কওঁ। কিন্তু আমি জানো যে পৃথিৱীৰ উপৰিভাগত যেনেধৰণে পৰ্বত পাহাৰ আছে, সেইধৰণে সাগৰ এখনৰ তলিতো কিছুমান পৰ্বত পাহাৰ আছে। গতিকে আমি ৰিজ বুলি কওঁ, বা সাগৰৰ তলিত থকা মাউণ্টেইন কিছুমান আছে। গতিকে সাগৰৰ তলিতো বিভিন্ন ধৰণৰ লেণ্ড ষ্ট্ৰাকচাৰ আছে। গতিকে এই ষ্ট্ৰাকচাৰবিলাকক আমি ছাবছাৰ্ফেচ ফিচাৰ্ছ বুলি ক'ব পাৰোঁ। তাৰপিছত পৃথিৱীৰ উপৰিভাগত যিবিলাক ছাৰ্ফেচ আছে বা পৃথিৱীৰ উপৰিভাগৰ যিবিলাক ফিজিকেল ফিচাৰ্ছ আছে, সেইবিলাকক আমি ছাৰ্ফেচ ফিচাৰ্ছ বুলি ক'ব পাৰোঁ। গতিকে সেইবাবে ইয়াত কোৱা হৈছে যে ছাৰ্ফেচ আৰু ছাবছাৰ্ফেচ ফিচাৰ্ছবিলাকক শ্বেপ প্ৰদান কৰাত আমাৰ এণ্ডোজেনিক আৰু এক্সোজেনিক ফ'ৰ্চ দুটাৰ খুব বেছি ডাঙৰ ভূমিকা আছে, বা তেওঁলোকে নিজৰ ভূমিকা প্ৰদান কৰে। তাৰপিছত ইয়াত দিয়া আছে, ইয়াত কোৱা হৈছিলে যে দিছ ফ'ৰ্চেছ হেভ প্লেড এ ছিগনিফিকেণ্ট ৰ'ল ইন গিভিং শ্বেপ টু ভেৰিয়াছ ছাৰ্ফেচ এণ্ড ছাবছাৰ্ফেচ ফিচাৰ্ছ অফ দ্য আৰ্থ। তাৰপিছত ইয়াত কোৱা হৈছে যে ইউ হেভ অলৰেডি ষ্টাডিড এবাউট দ্য প্লেট টেকটনিক্স। গতিকে আমি প্লেট টেকটনিক্স মুভমেণ্টৰ কথাখিনি আমি ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফী নামৰ কিতাপখনত পঢ়িম। গতিকে আমি বেছিকেলি এটা কথা জানি লোৱা উচিত যে পৃথিৱীখন কিছুমান প্লেটৰ মাধ্যমেৰে পৃথিৱীৰ উপৰিভাগ গঠন হোৱা, আৰু এই প্লেটবিলাক অভাৰ দ্য টাইম পিৰিয়ড মুভ কৰি থাকে বা ইফালৰ পৰা সিফালে গতি কৰি থাকে। গতিকে সেই মুভমেণ্টটোকে আমি প্লেট টেকটনিক মুভমেণ্ট বুলি সাধাৰণতে কওঁ। গতিকে ইয়াত কোৱা হৈছে ডু ইউ ন' ডেট দ্য ইণ্ডিয়ান প্লেট ৱাজ টু দ্য চাউথ অফ দ্য ইকুৱেটৰ মিলিয়নছ অফ ইয়াৰ্ছ এগো। গতিকে ইয়াত কোৱা হৈছে চাউথ অফ দ্য ইকুৱেটৰ মিলিয়নছ অফ ইয়াৰ্ছ এগো। গতিকে মিলিয়নছ অফ ইয়াৰ্ছ আগতে ইয়াত কোৱা হৈছে যে ইকুৱেটৰৰ চাউথৰ ফালে ভাৰতবৰ্ষখন অৱস্থিত আছিলে। আৰু কোৱা হৈছে ডু ইউ অলছ' ন' ডেট ইট ৱাজ মাছ লাৰ্জাৰ ইন চাইজ এণ্ড অষ্ট্ৰেলিয়ান প্লেট ৱাজ এ পাৰ্ট অফ ইট। গতিকে আমি বৰ্তমানৰ যোনখন অষ্ট্ৰেলিয়া দেখি পাওঁ, সেই অষ্ট্ৰেলিয়াখনো আমাৰ ভাৰতবৰ্ষৰ প্লেটখনৰে পাৰ্ট বুলি ইয়াত কোৱা হৈছে। আৰু এটা কথা কোৱা হৈছে যে মিলিয়নছ অফ ইয়াৰ্ছ আগতে আমাৰ ভাৰতবৰ্ষখন পৃথিৱীৰ বিষুৱ ৰেখাৰ চাউথৰ ফালে আছিল। গতিকে আমি জানো যে আমি ধৰি লওঁ যদি এইখন আমাৰ পৃথিৱী বুলি আমি মাজভাগেৰে যদি ইয়াক সমানে ডিভাইড কৰি দিওঁ, এই মাজৰ লেটিটিউডডালক আমি 0 ডিগ্ৰী লেটিটিউড বা ইকুৱেটৰ বা বিষুৱ ৰেখা বুলি কৈছিলোঁ। গতিকে ইয়াত কোৱা হৈছে যে ভাৰতবৰ্ষখন মিলিয়নছ অফ ইয়াৰ্ছ আগত আমি জানো যে দিশকেইটা ওপৰৰ ফালে নৰ্থ, তলৰ ফালে চাউথ, এইফালে ইষ্ট আৰু এইফালে ৱেষ্ট। গতিকে ইয়াত কোৱা হৈছে যে বিষুৱ ৰেখা বা ইকুৱেটৰৰ চাউথৰ ফালে ভাৰতবৰ্ষখন অৱস্থিত আছিল। গতিকে এই ইকুৱেটৰডালৰ চাউথৰ ফালে বা তলৰ ফালে, আৰু অষ্ট্ৰেলিয়ান প্লেটখনো এই ভাৰতবৰ্ষৰ এই প্লেটখনৰে পাৰ্ট আছিলে। তাৰপাছত ইয়াত কোৱা হৈছে ডু ইউ অলছ' ন' ডেট ইট ৱাজ মাছ লাৰ্জাৰ ইন চাইজ এণ্ড অষ্ট্ৰেলিয়ান প্লেট ৱাজ এ পাৰ্ট অফ ইট। গতিকে অষ্ট্ৰেলিয়ান প্লেটখনো ইয়াৰে এটা পাৰ্ট আছিল বুলি কোৱা হৈছে। তাৰপিছত ইয়াত কোৱা হৈছে যে অভাৰ মিলিয়নছ অফ ইয়াৰ্ছ দিছ প্লেট ব্ৰক ইনটু মেনি পাৰ্টছ। গতিকে এই ডাঙৰ প্লেটখন যোনখন অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়া একেলগে আছিল, সেই প্লেটখন অভাৰ দ্য টাইম পিৰিয়ড সৰু সৰু পাৰ্টত ভাগ হৈ গ'ল বা ভাঙি গ'ল। তাৰপিছত ইয়াত কোৱা হৈছে যে এণ্ড দ্য অষ্ট্ৰেলিয়ান প্লেট মুভ টুৱাৰ্ডছ দ্য চাউথ ইষ্টাৰ্ণ। গতিকে চাউথ ইষ্টাৰ্ণ ডাইৰেকশ্যন, পৃথিৱীখনৰ চাউথ ইষ্টাৰ্ণ ডাইৰেকশ্যনৰ ফালে অষ্ট্ৰেলিয়ান প্লেটখন মুভ কৰিলে, বা সেই মুভমেণ্টটোকে আমি প্লেট টেকটনিক মুভমেণ্ট বুলি কওঁ। আৰু কোৱা হ'ল যে এণ্ড দ্য ইণ্ডিয়ান প্লেট টু দ্য নৰ্থ
গতিকে ভাৰতবৰ্ষৰ প্লেটখন নৰ্থৰ ফালে মুভমেণ্ট কৰিলে আৰু সাউথ ইষ্টাৰ্ণ ফালে আমাৰ অষ্ট্ৰেলিয়ান প্লেটখন মুভ কৰিলে। গতিকে আমি যদি পৃথিৱীখন এনেকৈ ধৰি লওঁ, এইখন আমি যদি পৃথিৱী বুলি ধৰি লওঁ, ইয়াৰ কোনফালে আমি সাউথ ইষ্টাৰ্ণ হ'ব আৰু কোনফালে আমাৰ নৰ্থ হ'ব। গতিকে আমি ইতিমধ্যে জানো যে এইফালে ইষ্ট, এইফালে ৱেষ্ট, এইফালে নৰ্থ আৰু এইফালে সাউথ। গতিকে অষ্ট্ৰেলিয়া আমাৰ প্ৰথমতে কোৱা হৈছিল যে ইকুৱেটৰৰ সাউথৰ ফালে আমাৰ ইণ্ডিয়ান প্লেট আৰু অষ্ট্ৰেলিয়ান প্লেটখন একেলগে অৱস্থিত হৈ আছিল। তাৰপাছত কোৱা হয় যে অভাৰ দ্য মিলিয়নছ অফ ইয়াৰ্ছৰ টাইম পিৰিয়ডৰ গেপত এই প্লেটখন ভাঙি অষ্ট্ৰেলিয়ান প্লেটখন সাউথ ইষ্টাৰ্ণ ফালে, গতিকে আমি জানো যে তলৰ ফালে সাউথ আৰু এইফালে ইষ্ট, গতিকে এই দুটাৰ মাজৰ ফালে এইফালে এইখিনিত অষ্ট্ৰেলিয়ান প্লেটখন মুভ কৰিলে এইটো গতিত বা সাউথ ইষ্টাৰ্ণ ফালে এইফালে অষ্ট্ৰেলিয়ান প্লেটখন মুভ কৰিলে। আৰু কোৱা হৈছে যে ইণ্ডিয়ান প্লেটখন নৰ্থৰ ফালে মুভ কৰিলে, গতিকে এই নৰ্থৰ ফালে ইণ্ডিয়ান প্লেটখন মুভ কৰিবলৈ ধৰিলে। আমি জানো যে বৰ্তমান ইণ্ডিয়ান প্লেটখন এই অংশটোত অৱস্থিত পৃথিৱীৰ নৰ্থ ইষ্টাৰ্ণ হিমিস্ফিয়াৰত আৰু আমাৰ অষ্ট্ৰেলিয়াখন সাউথ ইষ্টাৰ্ণ হিমিস্ফিয়াৰত অৱস্থিত। গতিকে সেই কথাখিনি কোৱা হৈছে যে প্ৰথমতে মিলিয়নছ অফ ইয়াৰ্ছ আগতে ইকুৱেটৰৰ সাউথৰ ফালে ভাৰতবৰ্ষ আৰু অষ্ট্ৰেলিয়া এখন প্লেটৰ লগতে অৱস্থিত হৈ আছিল। তাৰপিছত অভাৰ দ্য টাইম পিৰিয়ড অষ্ট্ৰেলিয়ান প্লেটখন ভাঙি পিনে সাউথ ইষ্টাৰ্ণ ফালে গতি কৰিলে আৰু ভাৰতৰ প্লেটখন নৰ্থৰ ফালে গতি কৰিলে। তাৰপিছত ইয়াত কোৱা হৈছে যে তাৰপাছত ইয়াত উল্লেখ কৰা হৈছে যে অভাৰ মিলিয়নছ অফ ইয়াৰ্ছ দিছ প্লেট ব্ৰক ইনটু মেনি পাৰ্টছ এণ্ড দ্য অষ্ট্ৰেলিয়ান প্লেট মুভ টুৱাৰ্ডছ দ্য সাউথ ইষ্টাৰ্ণ ডাইৰেকশ্যন এণ্ড দ্য ইণ্ডিয়ান প্লেট টু দ্য নৰ্থ। কেন ইউ মেপ ডিফাৰেণ্ট ফেজেছ ইন দ্য মুভমেণ্ট অফ দ্য ইণ্ডিয়ান প্লেট। গতিকে ভাৰতবৰ্ষৰ ইণ্ডিয়ান প্লেটৰ মুভমেণ্টৰ ডিফাৰেণ্ট ফেজবিলাক ইয়াত ক'ব দিছে। আমি ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফিখনত এই ষ্টেজবিলাকৰ কথা আলোচনা কৰিম। গতিকে ইয়াত দিয়া আছে Indian plate is still continuing and it has significant consequences. গতিকে ইয়াৰ কৈছে this northward movement of the Indian plate is still continuing. গতিকে ভাৰতবৰ্ষখনে পৃথিৱীৰ এই সাউথৰ ফালৰ পৰা নৰ্থৰ ফালে যে গতি কৰি আছিলে, পৃথিৱীৰ এই ইণ্ডিয়ান প্লেটখনে এতিয়াও নৰ্থৰ ফালে গতি কৰি আছে বা ষ্টিল কণ্টিনিউইং বুলি কোৱা হৈছে ইয়াৰ মুভমেণ্টটো, আৰু ইয়াৰ কনচিকুৱেঞ্চেছ আমি দেখিবলৈ পাওঁ। গতিকে আমি ক'ৰ পৰা আমি প্ৰুফ এটা পাম যে ভাৰতবৰ্ষৰ এই প্লেটখন আমি যে কোৱা হৈছিলে মিলিয়নছ অফ ইয়াৰ্ছ আগতে ভাৰতবৰ্ষৰ প্লেটখন ইকুৱেটৰৰ সাউথৰ ফালে অৱস্থিত আছিল। এইডাল আমাৰ ইকুৱেটৰ, ইয়াৰ সাউথৰ ফালে নিশ্চয় আমাৰ তলৰ ফালে হ'ব, তলৰ ফালে সাউথ আমি জানো, ওপৰৰ ফালে নৰ্থ, ইফালে ইষ্ট আৰু এইফালে ৱেষ্ট। গতিকে আমি ইতিমধ্যে কোৱা আছিলে যে এই মিলিয়নছ অফ ইয়াৰ্ছ আগতে এই ইকুৱেটৰডালৰ তলত আমাৰ ভাৰতবৰ্ষখন অৱস্থিত আছিলে বা সাউথৰ ফালে। তাৰপিছত অষ্ট্ৰেলিয়ান প্লেটখন ভাঙি পিনে আমাৰ সাউথ ইষ্টাৰ্ণ ফালে গতি কৰিলে আৰু ইণ্ডিয়ান প্লেটখন নৰ্থৰ ফালে গতি কৰিলে। তাৰপিছত কোৱা হৈছে যে এতিয়াও এই নৰ্থৰ ফালে ইণ্ডিয়ান প্লেটখন গতি কৰিয়ে আছে, ষ্টিল কণ্টিনিউইং। গতিকে ক'ৰ পৰা আমি প্ৰুফ পাব পাৰোঁ? গতিকে আমি আগৰ পৰা জানো যে এখন তেথিছ সাগৰ বুলি এখন সাগৰ আছিলে, আৰু এই ভাৰতবৰ্ষৰ প্লেটখন এই নৰ্থৰ ফালে মুভমেণ্ট কৰি থকাৰ কাৰণে এই তেথিছ সাগৰখন প্ৰায় ক্ৰমান্বয়ে কম্প্ৰেছ হৈ এই তেথিছ সাগৰখনৰ তলত যিবিলাক ছেডিমেণ্ট আছিলে বা গেট জমা হৈ আছিলে, এই ইণ্ডিয়ান প্লেটখনৰ নৰ্থৱাৰ্ড মুভমেণ্টৰ কাৰণে এই তেথিছ সাগৰখন কম্প্ৰেছ হৈ ইয়াৰ তলিত থকা গেটবিলাক ওপৰলৈ উঠি এনেধৰণে কিছুমান ফল্ট ক্ৰিয়েট কৰিলে, আৰু এই ফল্টবিলাককে আমি মাউণ্টেইন বা হিমালয়ান মাউণ্টেইন ৰেঞ্জ বুলি কওঁ। গতিকে তেথিছ সাগৰৰ তলত জমা হোৱা যিবিলাক ছেডিমেণ্ট আছিলে, সেই ছেডিমেণ্টবিলাক ওপৰলৈ উঠি আহি হিমালয়ান মাউণ্টেইন ৰেঞ্জৰ গঠন কৰিলে, আৰু ইণ্ডিয়ান প্লেটখনে নৰ্থৱাৰ্ড ফালে মুভমেণ্ট কৰাৰ বাবে এই তেথিছ সাগৰখন সময়ে সময়ে কম্প্ৰেছ হৈ এই হিমালয় পৰ্বতখনৰ গঠন কৰিলে তেথিছ সাগৰৰ তলত থকা ছেডিমেণ্টবিলাকেই ওপৰলৈ উঠি আহি। আৰু সেইবাবেই কোৱা হয় যে এই হিমালয় পৰ্বতৰ যেতিয়া শিলবিলাকৰ ষ্টাডি কৰা হয়, তেতিয়া ইয়াক অ'চেনৰ বা সাগৰৰ তলিত থকা শিলবিলাকৰ লগত ইয়াৰ খুব বেছি মেল দেখা যায় বা একে ইয়াৰ কম্পজিশ্যনবিলাক দেখা যায়। গতিকে আমি ইয়াত কোৱা হৈছিলে যে ভাৰতবৰ্ষৰ এই প্লেটখনে, ইণ্ডিয়ান প্লেটখন এতিয়া বৰ্তমানে নৰ্থৱাৰ্ডৰ ফালে মুভমেণ্ট ষ্টিল কণ্টিনিউইং বা এতিয়াও ইয়াৰ মুভমেণ্ট কণ্টিনিউ হৈ আছে। আৰু ক'ৰ পৰা আমি এই কথাটোৰ প্ৰুফ জানিব পাৰোঁ? গতিকে আমি জানো যে আমাৰ হিমালয়ান মাউণ্টেইনখনৰ আমাৰ পৰ্বত শিখৰ বহুত আছে, কিন্তু আমাৰ ৱৰ্ল্ডৰ ভিতৰত হাইয়েষ্ট পৰ্বত শিখৰ বা মাউণ্টেইন পিকটোৰ নাম হ'ল মাউণ্ট এভাৰেষ্ট। আমি জানো যে মাউণ্ট এভাৰেষ্টৰ হাইট আছিলে 8,848 মিটাৰ। আমি আগৰ ডাটা মতে ইয়াৰ হাইট আছিলে 8,848 মিটাৰ। গতিকে বৰ্তমানৰ যদি আমি ডাটা চাওঁ, তেতিয়াহ'লে মাউণ্ট এভাৰেষ্টৰ হাইট 2 মিটাৰ বাঢ়ি পিনে ইয়াৰ হাইট হৈছে 8,850 মিটাৰ বা 8,850 মিটাৰ। গতিকে এই 2 মিটাৰ হাইট কেনেধৰণে বাঢ়িল অভাৰ দ্য টাইম পিৰিয়ড? গতিকে এই ভাৰতবৰ্ষৰ প্লেটখন বৰ্তমানেও নৰ্থৰ ফালে বা ওপৰৰ ফালে গতি কৰি থকাৰ বাবে এই হিমালয়ান মাউণ্টেইনখন বৰ্তমানৰ কম্প্ৰেছ হৈ ওপৰলৈ উঠি আছে, বা তলৰ পৰা এই নৰ্থৱাৰ্ড মুভমেণ্টৰ পৰা প্ৰেছাৰ পাই এই মাউণ্টেইন ৰেঞ্জটো ওপৰলৈ উঠি গৈ আছে। সেইবাবে আমি এই মাউণ্টেইন
মাউণ্ট এভাৰেষ্টৰ হাইট আগতে 8,848 মিটাৰ পাইছিলোঁ যদিও বৰ্তমান 8,850 মিটাৰ পাওঁ। ইয়াৰ হাইট 2 মিটাৰ ইনক্ৰিজ হৈছে বিকজ অফ দ্য প্ৰেছাৰ অফ নৰ্থৱাৰ্ড মুভমেণ্ট অফ দ্য ইণ্ডিয়ান প্লেট। গতিকে ইয়াৰ পৰা আমি প্ৰুফ কৰিব পাৰোঁ যে ভাৰতবৰ্ষৰ প্লেটখন বৰ্তমানেও নৰ্থৰ ফালে গতি কৰি আছে। তাৰপাছত ইয়াত দিয়া আছে ইট ইজ প্ৰাইমাৰিলি থ্ৰু দ্য interplay of these endogenic and exogenic forces and lateral movements of the plates that the present geological structure and geomorphic processes active in the Indian subcontinent came into existence. গতিকে ইয়াত কোৱা আছে ভাৰতবৰ্ষৰ সাবকণ্টিনেণ্ট ৰিজনটো। গতিকে সাবকণ্টিনেণ্ট বুলি ক'লে আমি ভাৰতবৰ্ষৰ কেৱল ভাৰতবৰ্ষখনকে নুবুজি ভাৰতবৰ্ষ, বাংলাদেশ, ম্যানমাৰ, ভূটান, নেপাল, পাকিস্তান, আফগানিস্তান এই গোটেই ৰিজনটোকে আমি ইণ্ডিয়ান সাবকণ্টিনেণ্ট বুলি কওঁ। আৰু কোৱা হৈছে যে এণ্ডোজেনিক বা পৃথিৱীৰ আভ্যন্তৰীণ ভাগৰ এণ্ডোজেনিক ফ'ৰ্চৰ আমি এক্সাম্পল চাইছিলোঁ যে আমি আৰ্থকুইক আৰু ভলকেনো। তাৰপিছত এক্সোজেনিক ফ'ৰ্চ যিবিলাক ৰ'দ, বতাহ, বৰষুণ এইবিলাকৰ এক্সট্ৰিম যিবিলাক কণ্ডিশ্যন আছে সেইবিলাক বৰ্তমানে এই ইণ্ডিয়ান সাবকণ্টিনেণ্টত এক্টিভ হৈ আছে আৰু সেইবাবে ইয়াত আমি ষ্ট্ৰাকচাৰেল চেঞ্জবিলাক দেখিবলৈ পাওঁ বা এতিয়াও ফিজিকেল ফিচাৰ্ছবিলাকৰ ষ্ট্ৰাকচাৰবিলাক চেঞ্জ হৈ থকা অভাৰ দ্য টাইম পিৰিয়ড আমি দেখিবলৈ পাওঁ। তাৰপিছত ইয়াত কোৱা হৈছে যে বেছড অন দ্য ভেৰিয়েশ্যন অন its geological structure and formations, India can be divided into 3 geological divisions. গতিকে ভাৰতবৰ্ষৰ ডেভেলপমেণ্টৰ যোনটো টাইম পিৰিয়ড সেইটোক আমি এটা জিঅ'লজিকেল টাইম পিৰিয়ড বুলি কৈছোঁ। গতিকে কোনো এটা ফিজিকেল ষ্ট্ৰাকচাৰৰ যোনটো ডেভেলপমেণ্টৰ টাইম পিৰিয়ড সেইটো আমি জিঅ'লজিকেল হিষ্ট্ৰী বুলি জেনেৰেলি ৰেফাৰ কৰোঁ। আৰু এই ডেভেলপমেণ্টৰ টাইম পিৰিয়ডৰ ষ্টেজ বাই ষ্টেজ ভাৰতবৰ্ষৰ ফিজিকেল ফিচাৰ্ছবিলাকৰ ডেভেলপমেণ্টৰ ওপৰত লক্ষ্য ৰাখি ভাৰতবৰ্ষক আমি তিনিটা জিঅ'লজিকেল পাৰ্টত ডিভাইড কৰিব পাৰোঁ। গতিকে ইয়াত কোৱা হৈছে সেই তিনিটা আমি ইণ্ডিয়া কেন বি ডিভাইডেড ইনটু 3 জিঅ'লজিকেল ডিভিজনছ। গতিকে সেই জিঅ'লজিকেল ডিভিজন আমি তিনিটাত ভাৰতবৰ্ষক ডিভাইড কৰি পিনে ষ্টাডি কৰিব পাৰোঁ। সেই জিঅ'লজিকেল ভাগকেইটা হ'ল ইয়াত দিয়া আছে যে দ্য পেনিনচুলাৰ ব্লক, দ্য হিমালয়াছ এণ্ড আদাৰ পেনিনচুলাৰ মাউণ্টেইনছ আৰু ইণ্ডো গংগা ব্ৰহ্মপুত্ৰ প্লেন। গতিকে প্ৰথম পাৰ্টত আমি এই আমাৰ জিঅ'লজিকেল ডিভিজনকেইটা আমি ষ্টাডি কৰিম। তাৰপাছত আমাৰ ভাৰতবৰ্ষৰ ফিজিঅ'গ্ৰাফীৰ বিষয়ে আমি ষ্টাডি কৰিম। গতিকে এই ছেকেণ্ড নম্বৰ চেপ্টাৰটো আমি দুটা পাৰ্টত আলোচনা কৰিম। প্ৰথম পাৰ্টটোত আমি এই জিঅ'লজিকেল ডিভিজনকেইটাৰ কথা আলোচনা কৰিম। গতিকে প্ৰথমতে দিয়া আছে আমাৰ পেনিনচুলাৰ ব্লক। গতিকে পেনিনচুলাৰ ব্লকৰ কথা আমি আলোচনা কৰিম। গতিকে ইয়াত দিয়া আছে দ্য পেনিনচুলাৰ ব্লক, দ্য নৰ্দাৰ্ণ বাউণ্ডাৰী অফ দ্য পেনিনচুলাৰ ব্লক মে বি টেকেন এজ এন ইৰেগুলাৰ লাইন ৰানিং ফ্ৰম। গতিকে নৰ্দাৰ্ণ বাউণ্ডাৰীটো আমি এটা ইৰেগুলাৰ লাইন হিচাপে আমি ল'ব পাৰোঁ। এইটো কণ্টিনিউ নহয়। গতিকে যদি আমি এইফালে অলপ ল'লোঁ, এইফালে অলপ ল'ব পাৰোঁ বা এইফালে অলপ ল'ব পাৰোঁ। সেনেধৰণে আমি এই নৰ্দাৰ্ণ বাউণ্ডাৰীটো ৰেগুলাৰ নহয় বা এটা পেৰেলেল লাইনত নহয়, ইয়াৰ বাউণ্ডাৰী বেলেগ বেলেগ ঠাইত বিস্তৃত হৈ আছে। সেইটো কথা ইয়াত কোৱা হৈছে। প্ৰথমতে ইয়াত কোৱা হৈছে যে ৰানিং ফ্ৰম কাটছ এলং দ্য ৱেষ্টাৰ্ণ ফ্লেংক। গতিকে ৱেষ্টাৰ্ণ ফ্লেংকৰ ফালে আমাৰ কাটছ গুজৰাটৰ ৰিজনটো অফ দ্য আৰাৱলী ৰেঞ্জ নিয়াৰ দেলহি এণ্ড দেন ৰাফলি। গতিকে আৰাৱলী ৰেঞ্জৰ নিয়াৰ দেলহিৰ ওচৰৰ ঠাইখিনি ইয়াৰ আমাৰ নৰ্দাৰ্ণ বাউণ্ডাৰী হিচাপে এই ঠাইখিনিও লোৱা হৈছে। আৰু দেন ৰাফলি পেৰেলেল টু দ্য যমুনা এণ্ড গংগা এজ ফাৰ এজ দ্য ৰাজমহল হিলছ। গতিকে ৰাজমহল হিল আৰু গংগা ডেল্টালৈকে ইয়াৰ নৰ্দাৰ্ণ বাউণ্ডাৰীটো আমি ল'ব পাৰোঁ। তাৰপাছত ইয়াত কোৱা হৈছে যে এপাৰ্ট ফ্ৰম দিছ দ্য কাৰ্বি আংলং এণ্ড দ্য মেঘালয় প্লেটু। গতিকে আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনটোৰ কাৰ্বি আংলং এণ্ড মেঘালয় প্লেটু। তাৰপাছত ইয়াত কোৱা হৈছে যে Karbi Anglong and Meghalaya Plateau in the northeast and Rajasthan in the west are also extensions of this block. গতিকে ইয়াত কোৱা হৈছে যে ভাৰতবৰ্ষখনৰ যদিহে আমি এখন সাধাৰণভাৱে মেপ প্ৰিপেয়াৰ কৰি ইয়াত দেখিবলৈ আমি ইয়াত আলোচনা কৰোঁ যে ভাৰতবৰ্ষৰ যদি আমি এনেকুৱা এখন মেপ বুলি ধৰি লওঁ, সাধাৰণতে ভাৰতবৰ্ষৰ এইখন আমি মেপ বুলি ধৰি ল'লে ইয়াত কোৱা হৈছিলে যে ৱেষ্টাৰ্ণ ফ্লেংকৰ ফালে গুজৰাটৰ কাটছ ৰিজনটো, দেলহিৰ ওচৰৰ ৰিজনটো, তাৰপাছত ই গংগা যমুনা ডেল্টালৈকে, তাৰপাছত কোৱা হৈছে যে নৰ্থ ইষ্টাৰ্ণৰ মেঘালয় প্লেটু বা আমাৰ যোনখন কাৰ্বি আংলং প্লেটু এই দুয়োখিনি আৰু আমাৰ ৱেষ্টাৰ্ণ ফালে ৰাজস্থানৰ ডেজাৰ্ট অঞ্চলটো এই গোটেইবিলাক আমাৰ পেনিনচুলাৰ ব্লকৰে এক্সটেনশ্যন বা পেনিনচুলাৰ ব্লকৰে পাৰ্ট। তাৰপাছত ইয়াত কোৱা হৈছিলে যে তাৰ নৰ্থ ইষ্টাৰ্ণ পাৰ্টছ আৰ ছেপাৰেটেড বাই মালদা ফল্ট ইন ৱেষ্ট বেংগল। গতিকে নৰ্থ ইষ্টাৰ্ণ পাৰ্টটো আমি জানো যে ভাৰতবৰ্ষৰ নৰ্থ ইষ্টাৰ্ণ পাৰ্টটো এইফালে এক্সট্ৰাকৈ ওলাই আছে আৰু ইয়াত কোৱা হৈছে যে এই নৰ্থ ইষ্টাৰ্ণ পাৰ্টটো ছেপাৰেটেড বাই মালদা ফল্ট ইন ৱেষ্ট বেংগল। গতিকে ৱেষ্ট বেংগলৰ মালদা ফল্টে এই নৰ্থ ইষ্টাৰ্ণ পাৰ্টটো ভাৰতবৰ্ষৰ যিবিলাক পেনিনচুলাৰ বাকী ব্লক আছে সেইবিলাকৰ লগত ছেপাৰেট কৰা বুলি কোৱা হৈছে। তাৰপাছত ইয়াত কোৱা হৈছে যে আৰু ছটা নাগপুৰ প্লেটু আৰু ভাৰতবৰ্ষৰ বাকী
পেনিনচুলা ব্লকৰ পৰা নৰ্থ ইষ্টাৰ্ণ আমাৰ নৰ্থ ইষ্টাৰ্ণ পাৰ্টটোক বা আমাৰ মেঘালয় আৰু কাৰ্বি আংলঙৰ যোনটো প্লেটু ৰিজন আছে সেইখিনি ডিভাইড কৰিছে শতানাগপুৰ প্লেটুৰ লগত মালদা ফল্টে ইয়াত কোৱা হৈছে ইন ৰাজস্থান দ্য ডেজাৰ্ট এণ্ড আদাৰ ডেজাৰ্ট লাইক ফিচাৰ্ছ আৰ অভাৰলে দিছ ব্লক গতিকে ৰাজস্থানৰ ৱেষ্টাৰ্ণ পাৰ্টলৈকে বা ডেজাৰ্ট অঞ্চলটোলৈকে এই ব্লকটো এক্সটেনশ্যন হৈ আছে ইয়াত দিয়া আছে দ্য পেনিনচুলা ইজ ফৰ্মড এছেঞ্চিয়েলি বাই এ গ্ৰেট কমপ্লেক্স অফ ভেৰি এনচিয়েণ্ট জেনেচিছ এণ্ড গ্ৰেনাইটছ গতিকে বহুত পুৰণি শিল বা গ্ৰেনাইটেৰে এই পেনিনচুলাৰ ব্লকটো গঠিত হৈছে হুইচ কনষ্টিটিউটছ এ মেজৰ পাৰ্ট অফ ইট আৰু বেছিভাগ পাৰ্টেই এই গ্ৰেনাইট বা এনচিয়েণ্ট জেনেচিছৰ ৰকবিলাকেৰে গঠিত হৈ আছে সিন্স দ্য কেম্ব্ৰিয়ান পিৰিয়ড দ্য পেনিনচুলা হেজ বিন ষ্টেণ্ডিং লাইক এ ৰিজিড ব্লক উইথ দ্য exception of some of its western coast which is submerged beneath the sea and some other parts since due to the tectonic activity without affecting the original basement গতিকে কোৱা হৈছে যে আমাৰ পেনিনচুলা ব্লকটো এটা ৰিজিড ষ্ট্ৰাকচাৰ হিচাপে খুব দৃঢ়তাৰে থিয় দি আছে কিন্তু ইয়াৰ ষ্ট্ৰাকচাৰেল চেঞ্জ যদিও বা বেছি হোৱা নাই কিন্তু আমাৰ ৱেষ্টাৰ্ণ কোষ্টৰ ফালে ভাৰতবৰ্ষৰ কিছুমান অংশ ইয়াৰ ছাবমাৰ্জ হৈছে সাগৰৰ পানীত আৰু ই কিছুমান টেক্টনিক এক্টিভিটিৰ কাৰণে আমি কিছুমান ষ্ট্ৰাকচাৰেল চেঞ্জ সৰু সুৰা দেখিবলৈ পালেও এই ষ্ট্ৰাকচাৰটো খুব বেছি ৰিজিড আৰু এটা দৃঢ়তাৰে ই ষ্টেণ্ড হৈ আছে তাৰপিছত ইয়াত দিয়া আছে এজ এ পাৰ্ট অফ দ্য ইণ্ডো অষ্ট্ৰেলিয়ান প্লেট ইট হেজ বিন ছাবজেক্টেড টু দ্য ভেৰিয়াছ ভাৰ্টিকেল মুভমেণ্টছ এণ্ড ব্লক ফল্টিং দ্য ৰিফ ভেলিজ অফ নাৰ্মাদা এণ্ড দ্য টাপি এণ্ড মহানদী এণ্ড দ্য সতপুৰা ব্লক মাউণ্টেইনছ আৰ চাম অফ দ্য এক্সাম্পলছ গতিকে এই ষ্ট্ৰাকচাৰৰ কিছুমান চেঞ্জ হয় অভাৰ দ্য টাইম পিৰিয়ড এই ভেলিবিলাক ক্ৰিয়েট হৈছে তাৰপিছত ইয়াত দিয়া আছে দ্য পেনিনচুলা মষ্টলি কনচিষ্ট অফ ৰেলিক্ট এণ্ড ৰেচিডুৱেল মাউণ্টেইনছ গতিকে ৰেচিডুৱেল মাউণ্টেইনৰ আমাক এক্সাম্পল দিবলৈ এক্সামত খুব অহা দেখা পাওঁ গতিকে ৰেচিডুৱেল মাউণ্টেইনৰ যদি আমাক এক্সাম্পল দিয়া আহে তেতিয়াহ'লে আমি উই শুড ন' ডেট আৰাৱলী ইজ দ্য এক্সাম্পল অফ ৰেচিডুৱেল মাউণ্টেইন গতিকে ইয়াত দিয়া আছে দ্য পেনিনচুলা মষ্টলি কনচিষ্ট অফ ৰেলিক্ট এণ্ড ৰেচিডুৱেল মাউণ্টেইনছ লাইক আৰাৱলী হিলছ দ্য নালামালা হিলছ দ্য জাৱাডি হিলছ দ্য ভেলিকণ্ডা হিলছ গতিকে এই গোটেইবিলাক হিলবিলাক আমি পেনিনচুলা ৰিজনটোত পাব পাৰোঁ গতিকে আৰু এই হিলবিলাক হ'ল এক্সাম্পলছ অফ ৰেচিডুৱেল বা ৰেলিক্ট মাউণ্টেইন খুব বেছি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন ৰেচিডুৱেল মাউণ্টেইনৰ আমাক এক্সাম্পল দিব দিলে আমি উই শুড ন' ডেট আৰাৱলীজ তাৰপাছত জাৱাডি হিলছ তাৰপিছত নালামালা হিলছ দিজ আৰ দ্য এক্সাম্পলছ অফ ৰেচিডুৱেল বা ৰেলিক্ট মাউণ্টেইন তাৰপিছত পালকণ্ডা ৰেঞ্জ এণ্ড দ্য মহেন্দ্ৰগিৰি হিলছ এটচেট্ৰা দ্য ৰিভাৰ ভেলিজ হেয়াৰ আৰ চেল' এণ্ড ল' গ্ৰেডিয়েণ্ট গতিকে ৰিভাৰ ভেলী মানে হ'ল এটা নদীয়ে তাৰ বৈ যোৱা অঞ্চলটোত যিবিলাক লেণ্ডফৰ্ম ক্ৰিয়েট কৰে সেই গোটেই অঞ্চলটোক আমি জেনেৰেলি ৰিভাৰ ভেলী অঞ্চল বুলি কওঁ আৰু ইয়াত কোৱা হৈছে যে ইয়াৰ ফ্ল' গ্ৰেডিয়েণ্টটো শ্ল' বা ল' গ্ৰেডিয়েণ্ট গতিকে ইয়াৰ শ্ল'পি খুব বেছি এনেকুৱা ষ্টিপ শ্ল'প নহয় বা খুব বেছি এনেকুৱা থিয় আকাৰত ই বৈ নাযায় গতিকে ইয়াৰ শ্ল'টো ইয়াৰ ফ্ল'য়িংটো এই পেনিনচুলা ৰিভাৰৰ ফ্ল'বিলাক হ'ল ল' গ্ৰেডিয়েণ্ট গতিকে ইয়াৰ খুব বেছি ষ্টিপ শ্ল'প নহয় গতিকে ইয়াত কোৱা হৈছে যে পেনিনচুলা ৰিভাৰৰ ইষ্ট ফ্ল'য়িং ৰিভাৰবিলাকে ডেল্টা ক্ৰিয়েট কৰে তাৰপিছত দ্য ডেল্টাছ ফৰ্ম বাই দ্য মহানদী কৃষ্ণা কাবেৰী এণ্ড গোদাবৰী ইয়াৰ ইম্পৰ্টেণ্ট এক্সাম্পলছ গতিকে ইষ্ট ফ্ল'য়িং ৰিভাৰবিলাকৰ ডেল্টা ফৰ্ম কৰা কিছুমান আমাৰ নদী হ'ল মহানদী কৃষ্ণা কাবেৰী আৰু গোদাবৰী গতিকে আমি ডেল্টা বুলি কাক কৈছিলোঁ ইতিমধ্যে আমাৰ জিঅ'গ্ৰাফী ইন দ্য শ্বৰ্ট বুলি পিনে মই এটা চিৰিজ আলোচনা কৰিছোঁ সেই চিৰিজটো যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে চাবলৈ অনুৰোধ জনালোঁ আমি ডেল্টা বুলি কওঁ যেতিয়া নদী এখনে বৈ অহাতে নদীখনে বৈ অহা পথত যিবিলাক ছেডিমেণ্ট বা শিল বালি বোকা মাটি বিভিন্ন ধৰণৰ ছেডিমেণ্ট কঢ়িয়াই আনে আৰু ই যেতিয়া সাগৰ এখনৰ লগত মিলিত হয় এটা লাৰ্জাৰ ৱাটাৰ বডিৰ লগত মিলিত হয় এই কঢ়িয়াই অনা যিবিলাক ছেডিমেণ্ট থাকে সেইবিলাক ই নিজৰ মোহনাত এনেধৰণে ডিপ'জিট কৰি মানে কিছুমান লেণ্ড ষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰে সৰু সৰু এই এনেধৰণে যদি নদী এখনে কঢ়িয়াই অনা ডিপ'জিটবিলাক তাৰ মাউথত বা মোহনাত জমা কৰে গতিকে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰবিলাকক আমি ডেল্টা বুলি কওঁ আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ আমি ইষ্ট ফ্ল'য়িং আৰু ৱেষ্ট ফ্ল'য়িং ৰিভাৰবিলাকৰ ডিফাৰেঞ্চ আৰু কোনফালে কি বয় আমি ইতিমধ্যে সেই ইণ্ডিয়া ইন শ্বৰ্ট বোলা চিৰিজটো আলোচনা কৰিছোঁ গতিকে আপোনালোকক অনুৰোধ জনালোঁ হাইলি ৰিকমেণ্ড কৰিছোঁ চাবলৈ তাৰপিছত আমাৰ ইষ্ট ফ্ল'য়িং ৰিভাৰ মানে হ'ল এইফালে বোৱা আমি জানো যে ভাৰতবৰ্ষৰ এইফালে ইষ্ট এইফালে ৱেষ্ট তলৰ ফালে চাউথ ওপৰৰ ফালে নৰ্থ গতিকে ইষ্ট ফ্ল'য়িং ৰিভাৰ মানে বে অফ বেংগলৰ ফালে বৈ অহা নদীবিলাকে আমাৰ ডেল্টা ক্ৰিয়েট কৰা বুলি ইয়াত কোৱা হৈছে তাৰপিছত ইয়াত দিয়া আছে দ্য হিমালয়াছ এণ্ড আদাৰ পেনিনচুলাৰ মাউণ্টেইনছ গতিকে হিমালয়া আৰু আদাৰ পেনিনচুলাৰ মাউণ্টেইনছ আমি জিঅ'লজিকেল ডিভিজনৰ প্ৰথম ডিভিজনটো দ্য পেনিনচুলাৰ ব্লকটো আলোচনা কৰিলোঁ নেক্সট আমি আলোচনা কৰিম দ্য হিমালয়াছ এণ্ড আদাৰ পেনিনচুলাৰ মাউণ্টেইনছ গতিকে ইয়াত কোৱা হৈছে দ্য হিমালয়াছ এলং উইথ আদাৰ পেনিনচুলাৰ মাউণ্টেইনছ আৰ য়ং উইক এণ্ড ফ্লেক্সিবল ইন দেয়াৰ জিঅ'লজিকেল ষ্ট্ৰাকচাৰ আনলাইক দ্য ৰিজিড এণ্ড ষ্টেবল পেনিনচুলাৰ ব্লক গতিকে পেনিনচুলাৰ ব্লকটো ৰিজিড আৰু ষ্টেবল হোৱাৰ বিপৰীতে যোনটো আমাৰ হিমালয়ান মাউণ্টেইন ৰেঞ্জ আৰু পেনিনচুলাৰ মাউণ্টেইন ৰেঞ্জবিলাক আছে সেই গোটেইবিলাক তেওঁলোকৰ য়ং ষ্টেজত আছে ফ্লেক্সিবল বা তেওঁলোকৰ ষ্ট্ৰাকচাৰেল চেঞ্জ প্ৰায়ে হৈ থকা আমি দেখিবলৈ পাওঁ ইয়াত দিয়া আছে
consequently they are still subjected to the interplay of exogenic and endogenic forces গটিকে আমি endogenic আৰু exogenic forceৰ সহায়ত এই মাউণ্টেইন ৰেঞ্জবিলাকৰ ষ্ট্ৰাকচাৰেল চেঞ্জ বা তেওঁলোকৰ শেপৰ চেঞ্জ হৈ থকা আমি দেখিবলৈ পাওঁ আমি ইতিমধ্যে ইয়াৰ এক্সাম্পল হিচাপে আলোচনা কৰিছোঁ যে হিমালয়ান মাউণ্টেইন ৰেঞ্জৰ যোনটো মাউণ্ট এভাৰেষ্টৰ হাইট এতিয়াও বৰ্তমানো বাঢ়ি আছে গতিকে এইটোৱে তাক বুজায় যে ইয়াৰ ষ্ট্ৰাকচাৰেল চেঞ্জ বৰ্তমানো এণ্ডোজেনিক আৰু এক্সোজেনিক ফৰ্চৰ জৰিয়তে হৈ আছে গতিকে ইয়াত কোৱা হৈছে যে ৰিজাল্টিং ইন দ্য ডেভেলপমেণ্ট অফ ফলছ এণ্ড থ্ৰাষ্ট প্লেইনছ গতিকে ইয়াৰ ৰিজাল্ট হিচাপে মাউণ্টেইনবিলাকৰ কিছুমান আমি ফাট মেলা দেখিবলৈ পাওঁ বা কিছুমান ক্ৰেক আমি দেখিবলৈ পাম ইয়াত দিয়া আছে দিজ মাউণ্টেইনছ আৰ টেকটনিক ইন অৰিজিন গতিকে আমি ইতিমধ্যেই আলোচনা কৰিছিলোঁ যে টেকটনিক মুভমেণ্ট এই ইণ্ডিয়ান প্লেটখন নৰ্থৱাৰ্ড মুভমেণ্টৰ কাৰণে হিমালয় পৰ্বতখন সৃষ্টি হৈছিলে গতিকে এই হিমালয় পৰ্বতখনৰ অৰিজিনৰ মেইন কাৰণটো হ'ল এই ইণ্ডিয়ান প্লেটখনৰ মুভমেণ্ট নৰ্থৱাৰ্ড মুভমেণ্ট গতিকে এই প্লেটৰ মুভমেণ্টটোক আমি টেকটনিক মুভমেণ্ট বুলি কওঁ সেইবাবে ইয়াত কোৱা হৈছে যে দিজ মাউণ্টেইনছ আৰ ৰিজাল্টেড বাই টেকটনিক মুভমেণ্টছ গতিকে ইয়াত উল্লেখ কৰা হৈছে যে দিজ মাউণ্টেইনছ আৰ টেকটনিক ইন অৰিজিন ডাইছেক্টেড বাই ফাষ্ট ফ্ল'য়িং ৰিভাৰ্ছ গতিকে ইয়াৰ পৰা অৰিজিনেট হোৱা ৰিভাৰবিলাকে ইয়াক ডাইছেক্ট কৰিছে মাজে মাজে আৰু হুইচ আৰ ইন দিয়াৰ ইউথফুল ষ্টেজ গতিকে এই মাউণ্টেইনবিলাকো নিজৰ ইউথফুল ষ্টেজত আছে আৰু ইয়াৰ পৰা অৰিজিনেট হোৱা ৰিভাৰবিলাকো নিজৰ ইউথফুল ষ্টেজত আছে আৰু এই ৰিভাৰবিলাক যে ইউথফুল ষ্টেজত আছে তাৰ এক্সাম্পল তাৰ আমি প্ৰুফ হিচাপে পাব পাৰোঁ বিভিন্ন ধৰণৰ এই লেণ্ডফৰ্মছবিলাক জৰ্জ ফি-শেপড ভেলিজ ৰেপিডছ ৱাটাৰফলছ এই ফিচাৰ্ছবিলাক আমি নদী এটাৰ ইউথফুল ষ্টেজত আমি পাব পাৰোঁ গতিকে এই ফিচাৰ্ছবিলাকনো কি আমি ছবিৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম যে ইউথফুল ষ্টেজত ৰিভাৰ এখনে সৃষ্টি কৰে জৰ্জ ফি-শেপড ভেলিজ ৰেপিডছ ৱাটাৰফলছ গতিকে এই আমি ষ্ট্ৰাকচাৰবিলাক কেনেকুৱা ধৰণে আমি ছবিৰ সহায়ত বুজিবলৈ এবাৰ চেষ্টা কৰিম গতিকে আমাক কোৱা হৈছিলে যে ফাষ্ট ফ্ল'য়িং ৰিভাৰ যিবিলাক মাউণ্টেইন ৰেঞ্জৰ পৰা ওলাইছে সেইবিলাকে তেওঁলোকৰ ইউথফুল ষ্টেজত কিছুমান লেণ্ডফৰ্মছৰ ক্ৰিয়েট কৰে আৰু তাৰ প্ৰথমতে আমাক কোৱা হৈছিলে যে জৰ্জৰ নিৰ্মাণ কৰে গতিকে এনেধৰণৰ ষ্ট্ৰাকচাৰ এটাক আমি ৰিভাৰ এখনৰ জৰ্জ বুলি কওঁ গতিকে এনেধৰণে দুই চাইডে এটা ওখ ষ্ট্ৰাকচাৰ থাকিব শিলৰ আৰু তাৰ মাজেৰে এখন যেতিয়া নদী বৈ আহিব গতিকে এই ষ্ট্ৰাকচাৰটো নদীখনে এই গোটেই ৰিজনটোৰ মাজেৰে ডাইছেক্ট কৰি বা এই কাটি এই শিলৰ ষ্ট্ৰাকচাৰটোক মাজেৰে কাটি পিনে এই নদীখন মাজেৰে বৈ আহিছে আৰু তাৰ এই ছাইডত এই শিলৰ এই দুটা ষ্ট্ৰাকচাৰ ওপৰত থিয় দি আছে গতিকে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ এটাক আমি জৰ্জ ফৰ্মেশ্যন বুলি কওঁ গতিকে ইউথফুল ষ্টেজত ৰিভাৰ এখনে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰৰ নিৰ্মাণ কৰে গতিকে এইটো আমি জৰ্জ ফৰ্মেশ্যন বুলি কওঁ এইটো এটা এক্সাম্পল জৰ্জ ফৰ্মেশ্যনৰ গতিকে ইয়াত দেখি আছোঁ যে আমি শিলৰ এই মাজেৰে নদী এখন বৈ আহিছে এই ৰাস্তা এটা বনাই পিনে গতিকে ইয়াক আমি জৰ্জ ফৰ্মেশ্যন বুলি কওঁ তাৰপাছত আমি পাইছিলোঁ যে ভি-শেপড ভেলিজ গতিকে ভি-শেপড ভেলিজ এনেধৰণৰ গতিকে এই ভেলী অঞ্চলটো এটা ভি-শেপত অৰিজিনেট হৈছে আৰু ইয়াৰ মাজেৰে নদী এখন বৈ আহিছে গতিকে এই শেপটোকো আমি ভি-শেপ ভেলী বুলি কওঁ আৰু এই লেণ্ডফৰ্মটো এখন নদীয়ে নিজৰ ইউথফুল ষ্টেজত ক্ৰিয়েট কৰে গতিকে এইটো এটা প্ৰুফ যদি ভি-শেপ ভেলী এখন আমি পাওঁ তেতিয়াহ'লে আমি বুজিব লাগিব যে সেই নদীখন নিজৰ ইউথফুল ষ্টেজত আছে গতিকে এইটো এটা ভি-শেপ ভেলীৰ ইমেজ গতিকে আমি এতিয়া দেখিলে বুজি পাম যে ভি-শেপ ভেলী লেণ্ডফৰ্ম বুলি কাক কোৱা হৈছে এই ভিৰ আকাৰৰ এখন লেণ্ডফৰ্ম ক্ৰিয়েট হৈছে আৰু তাৰ মাজেৰে নদী এখন বৈ আহিছে গতিকে নেক্সট আমাক কোৱা হৈছিলে ৰেপিডছ গতিকে এই এনেকুৱা ধৰণৰ ফাষ্ট ফ্ল'য়িং যিবিলাক ঢৌ ক্ৰিয়েট হয় তলত শিল থকাৰ বাবে বা একদম ফাষ্ট গ্ৰেডিয়েণ্টৰ বাবে একদম ষ্টিপ ঢৌ কিছুমান ক্ৰিয়েট হয় এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰবিলাকক আমি ৰেপিডছ বুলি কওঁ গতিকে ৰেপিড ফৰ্মেশ্যন আমি ইউথফুল ষ্টেজত নদী এখনৰ ইউথফুল ষ্টেজত আমি ৰেপিড ফৰ্মেশ্যন হোৱা দেখা পাওঁ গতিকে এইটো এটা এক্সাম্পল ৰেপিড ফৰ্মেশ্যনৰ এনেকুৱা ধৰণৰ আমি নদীত যেতিয়া ঢৌ দেখি পাম তেতিয়াহ'লে আমি বুজিব লাগিব যে সেই নদীখন নিজৰ ইউথফুল ষ্টেজত আছে তাৰপিছত কোৱা হৈছিলে যে ইউথফুল ষ্টেজত নদী এখনে ৱাটাৰফল ক্ৰিয়েট কৰে গতিকে এনেকুৱা ধৰণৰ আমি ৱাটাৰফল চবেই জানো এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ এটাক আমি ৱাটাৰফল বুলি কওঁ গতিকে আমি এই ষ্ট্ৰাকচাৰবিলাক যোনখন নদীত দেখি পাম তেতিয়াহ'লে আমি বুজিব লাগিব যে সেই নদীখন নিজৰ ইউথফুল ষ্টেজত আছে গতিকে আমি ইতিমধ্যে এই লেণ্ডফৰ্মকেইটা আমি ছবিৰ সহায়ত বুজিলোঁ কেনেকুৱা ধৰণৰ লেণ্ডফৰ্ম হ'ব পাৰে গতিকে ইয়াত কোৱা হৈছে যে দিজ মাউণ্টেইনছ আৰ টেকটনিক ইন অৰিজিন ডাইছেক্টেড বাই ফাষ্ট ফ্ল'য়িং ৰিভাৰ্ছ হুইচ আৰ ইন দিয়াৰ ইউথফুল ষ্টেজ ভেৰিয়াছ লেণ্ডফৰ্মছ লাইক জৰ্জ ভি-শেপড ভেলিজ ৰেপিডছ ৱাটাৰফলছ এটচেট্ৰা আৰ ইণ্ডিকেটিভ অফ দিছ ষ্টেজ গতিকে এই ষ্ট্ৰাকচাৰবিলাকে বুজায় যে এখন নদী নিজৰ ইউথফুল ষ্টেজত আছে তাৰপাছত আমাৰ নেক্সট জিঅ'লজিকেল যোনটো আমাৰ ডিভিজন আছিলে সেইটো আছিলে ইণ্ডো গংগা ব্ৰহ্মপুত্ৰ প্লেইন গতিকে এই ইণ্ডো গংগা ব্ৰহ্মপুত্ৰ প্লেইনটো আমি আলোচনা কৰিম ইয়াত দিয়া আছে দ্য থাৰ্ড জিঅ'লজিকেল ডিভিজনছ অফ ইণ্ডিয়া কম্প্ৰাইজেছ দ্য প্লেইনছ ফৰ্মড বাই দ্য ৰিভাৰ ইণ্ডাছ গংগা এণ্ড ব্ৰহ্মপুত্ৰ গতিকে ইণ্ডো গংগা ব্ৰহ্মপুত্ৰ প্লেইনখন আমাৰ তিনিখন ৰিভাৰে ফৰ্ম কৰিছে ইণ্ডাছ গংগা আৰু ব্ৰহ্মপুত্ৰ এই তিনিখন ৰিভাৰে আমাৰ ইণ্ডো গংগা প্লেইন ৰিজনটো
ফৰ্ম কৰিছে গতিকে ইয়াত কোৱা হৈছে অৰিজিনেলি ইট ৱাজ এ জিঅ'চিনক্লিনেল ডিপ্ৰেশ্যন হুইচ এটেইনড ইটছ মেক্সিমাম ডেভেলপমেণ্ট গতিকে জিঅ'চিনক্লিনেল ডিপ্ৰেশ্যন বুলি আমি কওঁ যেতিয়া এনেকুৱা ধৰণৰ এটা ডিপ্ৰেশ্যন অঞ্চল থাকিব গতিকে ইয়াত কোৱা হৈছে যে এনেকুৱা ধৰণৰ এটা ইণ্ডো গংগা ব্ৰহ্মপুত্ৰ অঞ্চলটো এনেকুৱা ধৰণৰ এটা দ অঞ্চল আছিলে কিন্তু অভাৰ দ্য টাইম পিৰিয়ড নদীয়ে কিছুমান ছেডিমেণ্ট কঢ়িয়াই আনি ইয়াত এনেধৰণে জমা কৰিলে সময়ৰ লগে লগে এই ছেডিমেণ্টবিলাক ওপৰলৈ জমা হৈ এই ৰিজনটোৰ সমানে এখন প্লেইন ৰিজন হিচাপে নিজকে ক্ৰিয়েট কৰি ল'লে গতিকে ইয়াত জমা হোৱা এই গোটেই ছেডিমেণ্টবিলাক নদীয়ে কঢ়িয়াই অনা কিছুমান সাৰুৱা পলসুৱা গেট বা এই মাটিৰ ফৰ্মেশ্যন কৰি এখন প্লেইন ৰিজনৰ সৃষ্টি কৰিলে আৰু এই আমি যেতিয়া ইণ্ডো গংগা ব্ৰহ্মপুত্ৰ প্লেইন ৰিজনটোত 1000 পৰা 2000 মিটাৰ ডেফ্টলৈকে গতিকে এনেকৈ দীঘলীয়াকৈ 1000 to 2000 মিটাৰ তলিলৈকে এই নদীয়ে ডিপজিট কৰা আমি ছেডিমেণ্টবিলাক পাব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ ৰিজন এটাক জিঅ'চিনক্লিনেল ডিপ্ৰেশ্যন বুলি কওঁ আৰু আমাৰ ইণ্ডো গংগা ব্ৰহ্মপুত্ৰ প্লেইনখন এই তিনিখন ৰিভাৰৰ কঢ়িয়াই অনা বিভিন্ন ধৰণৰ ছেডিমেণ্টবিলাক ইয়াত জমা কৰি সৃষ্টি কৰা এখন প্লেইন ৰিজন বুলি ইয়াত কোৱা হৈছে গতিকে ইয়াত কোৱা হৈছিলে যে অৰিজিনেলি ইট ৱাজ এ জিঅ'চিনক্লিনেল ডিপ্ৰেশ্যন হুইচ এটেইনড ইটছ মেক্সিমাম ডেভেলপমেণ্ট গতিকে ইয়াত কোৱা হৈছে যে মেক্সিমাম ইয়াৰ ডেভেলপমেণ্ট হৈছিলে ইয়াৰ থাৰ্ড ষ্টেজত গতিকে হিমালয়ান মাউণ্টেইন ফৰ্মেশ্যনৰ যোনটো আমাৰ থাৰ্ড ষ্টেজ আছিলে এপ্ৰক্সিমেটলি 64 মিলিয়ন ইয়াৰ্ছ এগ' এই আমাৰ ইণ্ডো গংগা ব্ৰহ্মপুত্ৰ প্লেইনখন সৃষ্টি হৈছিলে বা ই সম্পূৰ্ণৰূপে এভলিউশ্যন হৈছিলে ইয়াত দিয়া আছে ডিউৰিং দি থাৰ্ড ফেজ অফ দ্য হিমালয়ান মাউণ্টেইন ফৰ্মেশ্যন approximately about 64 million years ago. Since then, it has been gradually filled by the sediments brought by the Himalayan and Peninsular rivers. গতিকে ইতিমধ্যে মই ক'লোঁ যে এনেকুৱা ধৰণৰ এটা দ অঞ্চলত নদীয়ে কঢ়িয়াই অনা বিভিন্ন ধৰণৰ ছেডিমেণ্টবিলাক জমা কৰি এই প্লেইন ৰিজনটো ইণ্ডো গংগা ব্ৰহ্মপুত্ৰৰ প্লেইন ৰিজনটো ক্ৰিয়েট কৰিলে আৰু আমি যেতিয়া তলিত 1000 পৰা 2000 মিটাৰ তলিলৈকে আমি এনেকৈ তলিলৈকে 1000 পৰা 2000 মিটাৰ তলিলৈকে এই গ্ৰেজুৱেল আমাৰ এই ছেডিমেণ্টবিলাক আমি বিচাৰি পাব পাৰোঁ গতিকে ইয়াত উল্লেখ কৰাই আছে যে Since then, it has been gradually filled by the sediments brought by the Himalayan and Peninsular rivers. Average depth of alluvial deposits in these plains ranges from 1000 to 2000 meters. গতিকে সেই কথাখিনিকে ইয়াত উল্লেখ কৰা হৈছে তাৰপাছত ইয়াত কোৱা হৈছে যে it is evident from the above discussion গতিকে ইয়াত কোৱা হৈছে it is evident from the above discussion that there are significant variations among the different regions of India in terms of their geological structure গতিকে ভাৰতবৰ্ষৰ ডেভেলপমেণ্টৰ ইতিহাসৰ জৰিয়তে যেতিয়া আমি ষ্টাডি কৰিলোঁ ভাৰতবৰ্ষৰ দেখিবলৈ পালোঁ যে আমি ভাৰতবৰ্ষৰ গোটেই ফিজিঅ'গ্ৰাফিক কণ্ডিশ্যনটো ডিফাৰেণ্ট হয় গতিকে আমি নৰ্থৰ ফালে বিভিন্ন ধৰণৰ মাউণ্টেইন ৰিজন পাব পাৰোঁ হিমালয়ান মাউণ্টেইন ৰিজনৰ লগতে বিভিন্ন ধৰণৰ আমি মাউণ্টেইন পাব পাৰোঁ গতিকে পেনিনচুলাৰ ব্লকটো আমি এটা ৰিজিড ষ্ট্ৰাকচাৰ পাব পাৰোঁ গতিকে আমি ৱেষ্টৰ ফালে ডেজাৰ্ট পাব পাৰোঁ গতিকে ভাৰতবৰ্ষৰ গোটেই ফিজিকেল ডাইভাৰ্চিটি আমি এটা দেখিবলৈ পাওঁ গতিকে ইয়াত কোৱা হৈছে যে হুইচ হেজ ফাৰ ৰিচিং ইম্পেক্ট আপন আদাৰ ৰিলেটেড এছপেক্টছ গতিকে আদাৰ ৰিলেটেড এক্সপ্ৰেছবিলাকৰ ইয়াৰ ইম্পেক্ট বা প্ৰভাৱ পৰা দেখা যায় গতিকে আমি জানিম যে মাউণ্টেইন ৰিজন এটাত জীৱ জন্তুৰ প্ৰকাৰ বেলেগ হ'ব তাত গছ গছনিৰ প্ৰকাৰ বেলেগ হ'ব তাত খেতিৰ প্ৰকাৰ বেলেগ হ'ব আৰু প্লেইন ৰিজন এটাত খেতিৰ প্ৰকাৰ বেলেগ হ'ব তাত মানুহৰ জনবসতি কম হ'ব কাৰণ তাত খেতিৰ বাবে পলসুৱা মাটিৰ অৱস্থিতি আছে তাত জীৱ জন্তুৰ প্ৰকাৰ বেলেগ হ'ব এনেধৰণে ডেজাৰ্ট ৰিজন এটাত ভাৰতবৰ্ষৰ তাত জীৱ জন্তুৰ প্ৰকাৰ বেলেগ হ'ব তাত গছ গছনিৰ প্ৰকাৰ বেলেগ হ'ব গতিকে এনেকুৱা এটা জিঅ'লজিকেল ষ্ট্ৰাকচাৰ ডাইভাৰ্চিটি থকা দেশ এখনত ইয়াত কোৱা হৈছে যে গোটেই বস্তুবিলাকৰ এটা ফাৰ ৰিচিং ইম্পেক্ট আমি দেখিবলৈ পাম গতিকে ইয়াত সেই কথাটোকে কোৱা হৈছে যে গতিকে ইয়াত সেই কথাটোকে কোৱা হৈছে যে হুইচ হেজ ফাৰ ৰিচিং ইম্পেক্ট আপন আদাৰ ৰিলেটেড এছপেক্টছ ভেৰিয়েশ্যনছ ইন দ্য ফিজিঅ'গ্ৰাফি এণ্ড ৰিলিফ আৰ ইম্পৰ্টেণ্ট এমং দিছ গতিকে আমি ফিজিঅ'গ্ৰাফি আৰু ৰিলিফ ফিচাৰ্ছৰ ভেৰিয়েশ্যন আমি দেখিবলৈ পাওঁ ইয়াত দি আছে দ্য ৰিলিফ এণ্ড ফিজিঅ'গ্ৰাফি অফ ইণ্ডিয়া হেজ বিন গ্ৰেটলি ইনফ্লুৱেঞ্চ বাই দিছ জিঅ'লজিকেল এণ্ড জিঅ'মৰ্ফলজিকেল প্ৰচেছেছ এক্টিভ ইন দ্য ইণ্ডিয়ান ছাবকণ্টিনেণ্ট গতিকে আমাৰ ভাৰতবৰ্ষত এক্টিভ হৈ থকা যিবিলাক জিঅ'মৰ্ফলজিকেল প্ৰচেছেছ আছে বা এণ্ড'জেনিক বা এক্স'জেনিক প্ৰচেছেছ আছে এইবিলাকে আমাৰ ভাৰতবৰ্ষৰ ছাবকণ্টিনেণ্টৰ ৰিজনটোক এই শ্বেপ দিয়াত বহুত বেছি ভূমিকা পালন কৰিছে আৰু ভাৰতবৰ্ষৰ এই গোটেই ৰিজনটোত এটা আমি ডিফাৰেণ্ট ফিজিকেল কণ্ডিশ্যনৰ এটা ডাইভাৰ্চিটি দেখিবলৈ পাওঁ গতিকে আমি নেক্সট পাৰ্টত আলোচনা কৰিম ভাৰতবৰ্ষৰ ফিজিঅ'গ্ৰাফিৰ বিষয়ে আৰু ভাৰতবৰ্ষৰ ফিজিঅ'গ্ৰাফিক আমি 6টা ভাগত ভাগ কৰি ষ্টাডি কৰিম ভাৰতবৰ্ষৰ গোটেই ভাৰতবৰ্ষখন আমি 6টা ফিজিঅ'গ্ৰাফিক ডিভিজনত ভাগ কৰি পিনে ষ্টাডি কৰিম সেই ভাগকেইটা হ'ল
the northern and northeastern mountains, the northern plain, the peninsular plateau, the Indian desert, coastal plain আৰু Indian the islands গতিকে ভাৰতবৰ্ষৰ আইলেণ্ড গ্ৰুপ, কোষ্টেল প্লেইনছ, ইণ্ডিয়া ভাৰতবৰ্ষৰ ডেজাৰ্ট অঞ্চল বা ভাৰতবৰ্ষৰ পেনিনচুলাৰ প্লেটু অঞ্চলবিলাক, নৰ্দাৰ্ণৰ প্লেইনবিলাক যোনটো আমি ইণ্ডো গংগা ব্ৰহ্মপুত্ৰ প্লেইন বুলি কওঁ, আৰু আমাৰ যিবিলাক হিমালয়ান মাউণ্টেইন ৰেঞ্জ আছে সেই গোটেইবিলাকক আমি ছেপাৰেটকৈ নেক্সট পাৰ্টত আলোচনা কৰিম। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংকছ ফৰ ৱাচিং। যদি আপোনালোকে ভিডিঅ'টো চাই বুজিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। গতিকে ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ।